বকুত সংহাৰী ৰূপত গৰাখহনীয়া প্ৰশাসন ঘূৰণ নিদ্ৰাত নদীৰ বুকুত বিলীন বহু সম্পত্তি বকুৰ হাহিম হিংৰা নৈ নদীৰ ব্যাপক গৰাখহনীয়া মেঘালয়ৰ পৰা নামি অহা বাঢ়নী পানীৰ প্ৰবল সোঁতৰ বাবে এই গৰাখহনীয়া বকু সমষ্টিৰ হাহিম অঞ্চলৰ যোগদবা হাহিম বজাৰ বাক্সাপাৰা নৱাপাৰাকে ধৰি অঞ্চলটোৰ বহু গাঁও এই ভয়ংকৰ গৰাখহনীয়াৰ কবলত গৰাখহনীয়াৰ ফলত বহু পৰিয়ালৰ ঘৰ মাটি তামোল বাগান দোকানকে আদি কৰি বহু সা সম্পত্তি হিংৰা নৈৰ বুকুত যা যায় বহু পৰিয়ালে আজিও বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে এই হাহিম হিংৰা নৈৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই বৰ্তমান চৰকাৰখনে যদি অতি সোনকালে প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে অতি কম সময়ৰ ভিতৰতে হাহিম বিখ্যাত বজাৰৰ লগতে যোগদবা নৱাপাৰা বাক্সাপাৰা এই অঞ্চলসমূহ নদীৰ বুকুত নাইকিয়া হৈ যাব গৰাখহনীয়া যাতে প্ৰতিৰোধ হয় সেইটো আমি অৱগত কৰিব বিচাৰিছো চৰকাৰক যাতে আমাৰ এই গৰাখহনীয়া অতি সোনকালে চৰকাৰত চকু পৰে সেইটো আমি বিচাৰো আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে আমাক এইটো সবফালে মানে প্ৰচাৰ কৰি দিয়ে আমি বহুত বিপদত পৰিছো এইখিনি কিমান তামোল গছ গল আম গছ গল কঁঠাল গছ এতিয়া বাৰীৰ তামোল পাণ সব যাব আমাৰ এইবিলাকে আমাৰ সম্পত্তি আমি যিহেতু গাঁৱলীয়া মানুহ গাঁওখন আমাৰ গোটেই সেইফালে গৈছে আৰু এই ৰাস্তাটো নহা হল এতিয়া সেয়েহে আমি অতি সোনকালে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছো যাতে আমাৰ এই গৰাখহনীয়াটো হেৰি বান্ধাৰ কাৰণে মানে প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থা লয় বকুৰ পৰা হেক্টৰ স্বৰ্গীয়ৰীৰ ৰিপৰ্ট সংবাদ লহৰ।